গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আৰু আজিৰ ভিডিঅ'টো মই ৰাতিপুৱা চাহ খাই থকাৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। চাহ খোৱাৰ পিছতে এয়া ঘৰৰ কেইটামান কাম আছিলে, কাপোৰ কেইটামান জাপিবলগীয়া আছিলে, জাপিলোঁ। আৰু তাৰপাছতে এয়া মই ৰেডি হৈ গ'লোঁ ডিউটিলৈ বুলি। আজি যাবলৈ একেবাৰে মন নাছিলে, কাৰণ বতৰটো চাওকচোন, ইমান ৰ'দ দিছে। কিন্তু উপায় নাই, যাবই লাগিব। ওলাই গ'লোঁ আৰু মই, আৰু এয়া অ'টোলৈ ৰখি আছিলোঁ। অলপ দেৰি ৰখাৰ পাছতে অ'টো পালোঁ, আৰু এইফালে মই অফিচো গৈ পালোঁগৈ। অলপ দেৰি বহিলোঁ। বহাৰ পাছতে যিখিনি কাম আছিলে কামখিনি কৰিলোঁ। কামখিনি কৰাৰ পাছতে লাঞ্চ টাইমো হৈ গৈছিলে, লাঞ্চ কৰিলোঁ। তাৰপিছত অকণমান আবেলি সময় আছিলে, অলপ বাহিৰলৈ ওলাই গ'লোঁ। অফিচৰ ছোৱালীজনীৰ লগতে অকণমান কথা পাতি আছিলোঁ, এয়া ধেমালি কৰি আছিলোঁ দুইজনীয়ে অলপ। আৰু এয়া কিবাকিবি অলপ আনিছিলে খাবলৈ, খালোঁ। খোৱাৰ পাছতে ছুটিৰ সময়ো হৈ গৈছিলে। এইফালে আহি মই ঘৰো পালোঁহি। ঘৰ পাই মনটো বহুত ভাল লাগিলে। পাৰ্চেল এটা আছিলে, ফ্ৰক এটা আহিছিলে। ফ্ৰকটো কেনেকুৱা লাগিছে জনাব দেই। ব্লেক কালাৰৰ হয়, ব্লেক কালাৰটো মই বহুত ভাল পাওঁ, সেইকাৰণে ব্লেক কালাৰে অৰ্ডাৰ কৰিলোঁ। আৰু এয়া ভণ্টিয়ে এইফালে আমো কাটিছিলে, আম খালোঁ। আৰু টিউশ্যনো আহি পাবৰ সময় হৈ গৈছিলে। আজিলৈ ইমানেই, বাই বাই।